আজি আৰু এটা স্কুল টিফিনৰ ৰেচিপি লৈ আহিছোঁ। কেতিয়াবা কি হয় একেবাৰে সময় নাথাকে, অলপ উঠাটো দেৰি হৈ যায়, তেতিয়া মই এই ধৰণৰ টিফিনটো মানে বনাওঁ। ইয়াত মই অলপ তেল দি পেলাই অলপ জিৰা দিছোঁ আৰু অলপ কেঁচা জলকীয়া, আদা, নহৰু কাটি লোৱা এইখিনি মই দি পেলাই অলপ ভালকৈ ভাজি লৈছোঁ। এতিয়া ইয়াত দিছোঁ মই হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ গোটেইখিনি দি অলপ জলকীয়াৰ পেষ্ট দিছোঁ। যদি বেছি সৰু ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে এইটো স্কিপ কৰিব পাৰে জলকীয়া। মই দিছোঁ আৰু এইখিনি। আৰু এতিয়া এইখিনি খুব ভালকৈ ভাজি ল'ম যাতে মছলাৰ গোন্ধখিনি গুচি যায়গৈ। এতিয়া ইয়াত দিছোঁ মই কেবেজখিনি মই ৰাতিয়ে কাটি পেলাই ফ্ৰিজত থৈ দিছিলোঁ। আৰু এতিয়া এইখিনি খুব ভালকৈ আকৌ মই ভাজি ল'ম। গেছৰ ফ্লেমটো মই একেবাৰে হাই কৰি থৈছোঁ, কাৰণ এইখিনি ইমান বেছি মই সিজিবলৈ নিদিওঁ। অলপ মানে চুবাওঁতে মানে যাতে অলপ মানে ক্ৰাঞ্চি এটা আহে, সেইকাৰণে মই এই ধৰণে অলপ ভাজি ল'ম। গেছৰ ফ্লেমটো মই একেবাৰে হাই কৰি থৈছোঁ আৰু ভালকৈ ভাজাৰ পিছত তাৰপিছত মই অলপ নিমখ দিছোঁ। এতিয়া নিমখ দি পেলাই আকৌ এইখিনি মই মানে ভাজি ল'ম। আৰু গেছৰ ফ্লেম হাইয়ে আছে, কিন্তু দেখিছে ন অলপ পানী ওলাই আছে, এই পানীখিনি শুকুৱাম। এতিয়া মই ইয়াত লৈছোঁ, ৰাতিয়ে মই ফ্ৰিজত ভাতটো মানে এই ধৰণে পূৰা ভাঙি ভাতটো ফ্ৰিজত থৈ দিওঁ। আৰু ইয়াত মই অলপ হালধি আৰু অলপ কাশ্মীৰী চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ আৰু অলপ মই নিমখ দিছোঁ। দি পেলাই গোটেইখিনি খুব ভালকৈ মই সানি ল'ম, এই ধৰণে সানি ল'ম। কিন্তু ভাতটো ফ্ৰাই কৰোঁতে সদায় মানে ৰাতি ফ্ৰিজত এই ধৰণে হেৰি কৰি পেলাই থৈ দিব, তেতিয়া খুব ধুনীয়া হয়। আৰু এয়া চাওক, তেতিয়ালৈকে বন্ধাকবিৰ পানীখিনিও খুব ভালকৈ শুকাই গ'লগৈ। নহ'লে পানীখিনি থাকিলে কি হয় মানে ভাতখিনি অলপ কিবা আঠা লেটিয়াৰ নিচিনা হৈ যায়গৈ। এতিয়া মই সেই যিখিনি মানে ভাতখিনি মই হেৰি কৰি থৈছিলোঁ, এই ভাতখিনি ইয়াত দি দিছোঁ। কিন্তু এই যিটো সম্পূৰ্ণ প্ৰচেছটো গোটেই হাই ফ্লেমত হ'ব লাগিব। এতিয়াও কিন্তু ফ্লেমটো খুব হাই আছে আৰু মই এইখিনি খুব ভালকৈ লৰাই আছোঁ। ইয়াত মই দিছোঁ অলপ গৰম মছলা, কাৰণ গৰম মছলাটো এইকাৰণে দিছোঁ মানে অলপ মানে পোলাওৰ দৰে ফ্লেভাৰটো আহে আৰু ভাল লাগে। কাৰণ মই ইয়াত কোনো চচ ব্যৱহাৰ কৰা নাই, কাৰণ মই সাধাৰণতে মানে স্কুল টিফিনবোৰত তেনেকুৱা কোনো চচ ব্যৱহাৰ নকৰোঁ, খুবেই কম কৰোঁ। আৰু সেইকাৰণে ইয়াত মই অলপ গৰম মছলা পাউডাৰ দি দিছোঁ। এইটো মোৰ ঘৰতে বনোৱা হয় আৰু খুব ধুনীয়া এটা ফ্লেভাৰ আছে। আৰু এতিয়া এয়া চাওক, এইখিনি এটা ভাত দেখিছে ন ইমান ধুনীয়াকৈ মানে হেৰি হৈছে। আৰু গেছটো কমাই পেলাই কেতিয়াও নবনাব। মই যেনেকৈ গেছটো পূৰা বঢ়াই পেলাইহে বনাইছোঁ, কিন্তু লৰাই থাকিব লাগিব, নহ'লে জ্বলি যাব। এতিয়া মই এটা বনাম আমলেট। কিন্তু আমলেট কি হয়, এনেই সাধাৰণ ল'ৰা ছোৱালীটো খায়ে থাকে। ল'ৰা ছোৱালী মানে কি হয়, অলপ বেলেগ ধৰণে বনাই দিলে মানে কি হয়, সিহঁতি ভাবে আৰু খুব ভাল বুলি আৰু, কিন্তু বস্তুটো একেই হয়। সেইকাৰণে মই সদায় চেষ্টা কৰোঁ একেই বস্তু অলপ বেলেগকৈ বনাই দিবলৈ। এতিয়া মই আমলেটটো এই ধৰণে বনাইছোঁ, যাতে আলুখিনি মই একেবাৰে পাতলকৈ কাটি পেলাই তেলত দি লৈছোঁ। আৰু ইয়াত অলপ মই হেৰি দিছোঁ, নিমখ দিছোঁ আৰু অলপ হালধি দিছোঁ। দি পেলাই আলুখিনি প্ৰথমতে সিজাই ল'ম, মানে এই ধৰণে। ইয়াত ঢাকিবৰ দৰকাৰ নাই, এনেই সিজি যাবগৈ। আৰু এইখিনি এই ধৰণে লুটিয়াই দিম, কাৰণ আলুখিনি বহুতে পাতল হয়। আৰু এনেকুৱা আমলেটটো বনাই দিলে মানে আমলেটটো খুব কোমল হৈ থাকে। আৰু এতিয়া ইয়াত মই পিঁয়াজ একো ব্যৱহাৰ কৰা নাই। মই এই ধৰণে আলুখিনি পূৰা লুটিয়াই মেলি পূৰা মানে হেৰি হৈ গ'ল। আৰু এইখন অলপ সুমুৱাই চাইছোঁ, নাই পূৰা মানে আলুখিনি সিজি গ'লগৈ। এতিয়া কি কৰিছোঁ, মই দুটা কণী ইয়াত অলপ নিমখ দি পেলাই আৰু ইয়াতে মই কণীখিনি ইয়াত ঢালি দিম। আৰু ঢালাৰ পিছত তাৰপিছত লাহেকৈ গোটেইখিনি যাতে আলুখিনি ডুব যায়, এই ধৰণে মই ঢালি দিছোঁ। আৰু এতিয়া এইখিনি অলপ মই ওপৰত আকৌ চিলি মানে পাউডাৰ দি পেলাই অলপ দেখিবলৈ ধুনীয়া লাগিব যাতে, সেইকাৰণে। আৰু অলপ মই জিৰা পাউডাৰ দি দিছোঁ, ভজা জিৰা। আৰু এতিয়া মই অলপ ঢাকি পেলাই থৈ দিম, মানে গোটেইখিনি খুব ভালকৈ সিজি যাব। আৰু এই আছোঁ, গোটেইখিনি খুব ভালকৈ সিজি গ'লগৈ। এতিয়া মই এইখন লুটিয়াই পেলাই আকৌ মানে তলফাল মানে সিজাই ল'ম। আৰু এতিয়া এই সময়তে লগে মই কাটি ল'ম। আৰু এই ধৰণে মানে আলু কণী মানে বনাই দিছোঁ, ল'ৰা ছোৱালী খাই ভাল পাব। সদায় একে টেষ্ট মানে ল'ৰা ছোৱালীয়ে ভাল নাপায়, সেইকাৰণে মই মানে চেষ্টা কৰোঁ অলপ বেলেগকৈ বনাই দিবলৈ। এয়া আমাৰ টিফিন ৰেচিপি ৰেডি হৈ গ'ল। আৰু এতিয়া মই ভাতখিনি দিছোঁ, দেখিছে নহয় কিমানে ধুনীয়া হৈছে ফ্ৰাইড ৰাইচখিনি। আৰু এতিয়া এইখিনি এটা কি দি আৰু কণীখিনি তাৰে ওপৰত মই দি দিছোঁ। আৰু এতিয়া ইয়াত মই এটা ফ্ৰুটছ ব্যৱহাৰ কৰিম। মই ডালিম আজি ব্যৱহাৰ কৰিছোঁ, মই আজি ডালিম দিছোঁ। আৰু যিকোনো ফ্ৰুটছ, ড্ৰাই ফ্ৰুটছ মই সদায় ৰাখোঁ টিফিনত, কাৰণ এইটো ৰাখিব লাগে। আৰু এতিয়া আমাৰ টিফিনটো ৰেডি হৈ গ'ল। কেতিয়াবা সময় কম থাকিলে এই ধৰণে টিফিন ৰেচিপি বনাব পাৰে। যদি কেনেকুৱা লাগিছে, ভাল লাগিছে, লাইক